দন্তৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ কি ঘৰুৱাভাৱে নিয়ম মানি থাকিব লাগে যাৰ দ্বাৰা আপোনাৰ যিকোনো ধৰণৰ দন্তৰ ৰোগ হোৱাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। মেইন কথাটো হ'ল অৰেল হাইজিনটো কেনেকৈ মেইনটেইন কৰিব লাগে। ইয়াৰ আগতে দন্ত ৰোগ যিকেইটা সাধাৰণ দন্ত ৰোগ তাৰ বিষয়ে মই কৈছোঁ। নৰ্মেলটো চবতছে প্ৰথম যিটো দন্ত ৰোগৰ সমস্যা প্ৰায়বোৰ মানুহৰ মুখত দেখা যায় সেইটো হৈছে জিঞ্জিভাইটিছ। এতিয়া জিঞ্জিভাইটিছ মানে দাঁতৰ মাড়িৰ পৰা তেজ ওলাই থকা, দাঁতৰ মাড়ি ইনফেকশ্যন হোৱা। মানে যিকোনো বস্তু খালে কিছুমানৰ তেজ ওলায় বা চুবাই থাকিলে বা কিছুমানে ব্ৰাছ কৰোঁতে তেজ ওলায়, কিছুমানৰ অট'মেটিক ওলায়। সেইটোৱে হ'ল জিঞ্জিভাইটিছ। আৰু তাৰ 2 নম্বৰ সেইটো হৈছে পেৰিয়ডন্টাইটিছ, যিটো পাইৰিয়া বুলি কয়। দাঁতৰ মাড়িবোৰ কমজুৰি হৈ যায়, দাঁতবোৰ লৰি যোৱা নিচিনা অনুভৱ কৰে, পিছত লাহে লাহে সৰি যায়গৈ। আৰু 3 নম্বৰটো হৈছে কেভিটি, যিটো এটা দাঁতত প্ৰথম কোলা দাগ এটা পৰে। সেই কোলা দাগটো পিছলৈ গৈ পেলাই দাঁতটো ক্ষয় যোৱাই পেলায়, নষ্ট কৰে। তাত থকা বেক্টেৰিয়াবোৰে দাঁতবোৰ ক্ষয় যোৱাৰ পাছত কি হয়, লাহে লাহে যেতিয়া নাৰ্ভৰ ওচৰ পায়গৈ ক্ষয় গৈ পেলাই, তেতিয়া এক্সটাৰ্নেল ষ্টিমুলি ঠাণ্ডা গৰম কিবা লাগিলে পেচেণ্টে পেইন ফিল কৰে। এইকেইটাই নৰ্মেল দাঁতৰ সমস্যা। আৰু কিছুমান সমস্যা যেনে কিছুমানৰ কেঞ্চাৰলৈ পৰিৱৰ্তন হয়। অৰেল হাইজিন নকৰাৰ কাৰণে এই মেইন বেমাৰকেইটা হোৱাৰ চান্স থাকে। এতিয়া অৰেল হাইজিনটো কেনেকৈ মেইনটেইন কৰিব? চবতছে প্ৰথম অৰেল হাইজিন মেইনটেইন কৰিবলৈ কৰা বুলি ক'লে পেচেণ্টবোৰে বা আপোনালোকে এইটোৱে বুজে যে ব্ৰাছ কৰাটো নিতান্তই প্ৰয়োজন হয়। ব্ৰাছ আমি কৰিব লাগে, 2 টাইম ব্ৰাছ কৰিব লাগে। এটা শ্লোগান আছে যেনেকৈ 2 টাইম ব্ৰাছ ইন এ ডে, ডেণ্টিষ্ট ৰান এৱে। তো সেইটো কথা আমি মানি চলিব লাগে যে 2 বাৰ ব্ৰাছ কৰাটো উচিত। ৰাতিপুৱা এবাৰ আৰু ৰাতি আহাৰ খোৱাৰ পাছত ব্ৰাছ কৰিব লাগে, যাতে আমাৰ দাঁতত লাগি থকা খাদ্যবস্তুবোৰ আঁতৰি যায়। সেই খাদ্যবস্তুবোৰতে বীজাণু থাকে যিবোৰে আমাৰ দাঁত আৰু দাঁতৰ মাড়ি ক্ষতি কৰে। 2 নম্বৰতে হ'ল কুলি কৰা। কিবা এটা খাদ্যবস্তু খালে দিনটোত 3-4 বাৰমান আমি খাদ্যবস্তু খাওঁ, আৰু সেই খাদ্যবস্তু যে খাওঁ আমাৰ দাঁতৰ মাড়ি আৰু দাঁতত লাগি থাকে, তাতো বীজাণুবোৰ থাকে। আমি এনি টাইম ব্ৰাছ কৰি থাকিলেওতো আমাৰ দাঁতৰ ক্ষতি হ'ব পাৰে। তো গতিকে আমি কি কৰিব লাগে, কুলি কৰিব লাগে। কুলি কৰা মাউথ ৱাছো থাকে, আৰু কিছুমানে নৰ্মেল পানীৰো কুলি কৰে, সেইটোতো চলি যায়। তো গতিকে আপুনি মাউথ ৱাছ কিনিব নালাগে যদি আপোনাৰ দাঁতৰ সমস্যা হোৱা নাই। আপুনি নৰ্মেল যেতিয়া ভাত খাই উঠি যিকণ পানীকণ মুখত লয়, সেইকণ 30 ছেকেণ্ডমানৰ কাৰণে কুলি কৰিব। সেইটো কৰিলে কি দাঁতত লাগি থকা যিবিলাক খাদ্যবস্তু সেইবিলাক আঁতৰি যাব। তো বীজাণুখিনি তাত লাগি নাথাকিব, তো আপোনাৰ দাঁতৰ ক্ষতি নহ'ব। 3 নম্বৰটো হৈছে ফ্লছিং। এতিয়া ফ্লছিং মানে কি হ'ল? ফ্লছিং মানে কি দাঁতৰ 2টা দাঁত যেতিয়া ফাঁক থাকে তাত খাদ্যবস্তু ফচি যায়। সেই খাদ্যবস্তুবোৰ সহজে ওলাই নাযায়, ব্ৰাছ কৰিলেও কেতিয়াবা ওলাই নাযায়। তো সেইবিলাক উলিয়াবলৈ কাৰণে স্পেচিয়েল কিছুমান ব্ৰাছ পোৱা যায়, যিটো ইণ্ট্ৰাডেণ্টেল ব্ৰাছ বুলি কয়। সেই ব্ৰাছবোৰ ব্যৱহাৰ কৰি সেই দাঁতৰ ফাঁকৰ পৰা আমি এই খাদ্যবস্তু যিবিলাক মাছ মাংস খাওঁতে ফচি যায় সেইবোৰ উলিয়াই ল'ব পাৰোঁ। সেইবোৰ উলিয়াই থ'লে দাঁতৰ সমস্যাটো কম থাকে। আৰু এটা আছে, কৈছে আৰু এটা আছে, সেইটো হ'ল গুটকা বা তামোল বা গুটকা জাতীয় বস্তু চুবাই থকা, যিটোৰ পৰা কেঞ্চাৰ হৈ যাব পৰা সম্ভাৱনা থাকে। তাতে লিখাই আছে পেকেটটোত, যদি আপুনি গুটকা খায় তাত চাব টবেকো কজেছ কেঞ্চাৰ। তো সেইটো কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। তো গতিকে সেইবোৰ পৰাপক্ষত এৰি দিয়াটো ভাল। কিন্তু দাঁতৰ মাড়ি, মুখৰ ভিতৰৰ যিবিলাক ছালবিলাক আছে, মিকজাবিলাক আছে, সেই বস্তুখিনিয়ে নষ্ট কৰি পেলায়। তাক এৰিবলৈ মই এটা ভিডিঅ' বনাম, কেনেকৈ আপুনি গুটকাটো এৰিব পাৰে। তাৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' লৈ আহিম, আপোনালোকে কমেণ্টত জনাব যদি জানিব বিচাৰিছে। আৰু অৰেল হাইজিন মেইনটেইন কৰা মেইন কথা এইকেইটাই। তাৰপাছত আৰু এটা আপোনালোকে কৰিব পাৰে, ওচৰত যদি ডেণ্টেল ক্লিনিক আছে, ডেণ্টিষ্ট আছে, সেই ডেণ্টিষ্টৰ ওচৰত গৈ পেলাই আপোনাৰ অৰেল হেল্থটো কেনেকুৱা হৈ আছে সেইটো এটা চেকআপ কৰাই ল'ব পাৰে, যাতে আপোনাৰ ভৱিষ্যতে হ'বলগীয়া দাঁতৰ সমস্যা, যি দাঁতৰ বিষ বা দাঁতৰ মাড়িৰ যিটো সমস্যা হ'বলগীয়া যদি হৈ আছে বা হ'ব পৰা সম্ভাৱনা আছে, সেইটো চেকআপ কৰি এতিয়াই ট্ৰিটমেণ্টটো কৰাই ল'লে ভৱিষ্যতলৈ বেছি সমস্যাৰ আপুনি সন্মুখীন নহয়। তো ৰেগুলাৰ ডেণ্টেল চেকআপ এটাও কৰাই থকাটো উচিত। তো এইকেইটাই গোটেই
চিষ্টেম আপোনালোকে এনেদৰে অৰেল হাইজিন মেইনটেইন যদি কৰি থাকে তেন্তে আপোনালোকে দাঁতৰ সমস্যাৰ পৰা প্ৰায় হাত সাৰি থাকিব বুলি ক'ব পাৰি।